অইল ইণ্ডিয়া লিমিটেডৰ পাইপ কেইডালো এতিয়া সুৰক্ষিত নহয়। পাইপ ফুটাই তেল চুৰি কৰিবলৈ উদ্যত চোৰ। চিনেমাৰ কায়দাৰে যথাস্থানত উপস্থিত আৰক্ষী। ঘৰৰ বয় বস্তু চুৰি, অস্ত্ৰ দেখুৱাই লুটপাট, দোকান পোহাৰত চুৰি আৰু কিমান কৰিব চোৰে। এইবাৰ অলপ বেছিকৈ টকা ঘটাৰ মানসে অইল ইণ্ডিয়াৰ তেলৰ পাইপত হাত দিলেগৈ চোৰে। ঘটনা কলিয়াবৰৰ অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইন ফুটাই তেল চুৰিৰ অপচেষ্টা চোৰৰ। মিছাৰ সমীপৰ নিজ বৰভগীয়া গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পিছফালৰ পৰা পাৰ হৈ যোৱা পাইপলাইনত পাইপ ফুটাই তেল চুৰিৰ অপচেষ্টা চলাইছিল চোৰে। ইতিমধ্যে নষ্ট হৈছে বহু তেল, কিন্তু সিদ্ধি নহল চোৰৰ অভিপ্ৰায়হে। চিনেমাৰ কায়দাৰে বহুকেইখন গাড়ী লৈ ঘটনাস্থলীত উপস্থিত হ'ল আৰক্ষী। উপস্থিত হয়গৈ মিছা আৰক্ষীৰ উপজিলা আৰক্ষী বিষয়া, উপস্থিত হয় অইলৰো বিষয়া। আসামি ধৰিব লাগিব। আজিৰ পৰা তদন্ত আমাৰ আৰম্ভ হৈছে আৰু জেগাখিনি আপোনালোকে দেখিছে। মই অইলৰ মানুহকো পাইছোঁ, তেওঁলোকৰ যদি ইয়াত মানে অলপ ব্যৱস্থা লয় বা পেট্ৰলিঙৰ ৰাতি বিশেষকৈ ইয়াত পহৰা ব্যৱস্থা কৰে, সেই মই তেওঁলোকক কৈছোঁ আৰু অতি শীঘ্ৰে আমি কৰায়ত্ব কৰিবলৈ সক্ষম হ'ম বুলি মই ভাবোঁ। আৰু তেল নিয়াটো তেওঁলোকে ক'ব পৰা নাই, কিন্তু ফুটাওঁতে কি হ'ল, তেওঁলোকে যেতিয়া এলাৰ্ট মেছেজ পালে ব্লক কৰি দিছিলে আৰু এতিয়াও তেওঁলোকে সঠিকভাৱে ক'ব পৰা নাই। গুৱাহাটীৰ পৰা টীম আহি আছে, 2-3টাত পাব বোলে, তেওঁলোকেহে এছেছমেণ্ট কৰি ক'ব পাৰিব। কিন্তু এনেই দেখাত লগা নাই যে বেছি তেল নিব পাৰিছে বা হেৰি কৰিব পাৰে। এনেকৈয়ে এতিয়া আইন শৃংখলা কেৰেপ নকৰি উপদ্ৰৱ বাঢ়িছে চোৰৰ। ক'ৰ পৰা কেনেকৈ কি সাহসত বৃদ্ধি পাইছে এই অপৰাধ, সেয়াহে অজ্ঞাত। কলিয়াবৰৰ পৰা পংকজ শইকীয়াৰ ৰিপৰ্ট, NKTV+।